নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি টপ 10 জেনেৰেল নলেজৰ কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম, যিটো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয়। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথমখন ছপাশাল ক'ত অৱস্থিত? তাৰ অপশ্যনসমূহ হ'ল গুৱাহাটী, শিৱসাগৰ, তেজপুৰ, ডিব্ৰুগড়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। দ্বিতীয় কুৱেশ্যনটো হ'ল, কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিলে? ইয়াৰ অপশ্যনসমূহ হ'ল 1974 চনৰ 1 জানুৱাৰী, 1974 চনৰ 1 মাৰ্চ, 1974 চনৰ 30 জানুৱাৰী, নে ঘ 1974 চনৰ 26 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1974 চনৰ 1 জানুৱাৰী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল, কোনগৰাকী মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হৈছিল? অপশ্যনসমূহ হ'ল তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, শৰৎ সিংহ, প্ৰফুল্ল মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শৰৎ সিংহ। ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। 4 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল? ইয়াৰ ৰূপটো এইটো হ'ব লাগে, ৰটো ভুল হৈ আছে। ইয়াত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল। অপশ্যনসমূহ হ'ল 1982, 1983, 1985, 1990, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1985। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। 5 নম্বৰ কুৱেশ্যন, অসমৰ বনস্পতি উদ্যোগ ক'ত অৱস্থিত? অপশ্যনসমূহ বোকাজান, আমিনগাঁও, জালুকবাৰী আৰু বৰপেটা। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আমিনগাঁও। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। 6 নম্বৰ কুৱেশ্যন, অসমৰ হাতীদাঁতৰ অলংকাৰ কাৰখানা ক'ত অৱস্থিত? শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা, ধুবুৰী, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰপেটা। নেক্সট কুৱেশ্যনটো 7 নম্বৰ, বিশ্বৰ দ্বিতীয় ঘোলা নদী বা নদ কোনখন? ক বৰাক, ব্ৰহ্মপুত্ৰ, গংগা নে নীল নদী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। 8 নম্বৰ, অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? 1950, 1978, 1972 নে 1970? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1950। 9 নম্বৰ কুৱেশ্যন, পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? অপশ্যনসমূহ হ'ল কামৰূপ, ডিব্ৰুগড়, মৰিগাঁও, ধুবুৰী, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও। আজিৰ শেষ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো হ'ল, গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহ হ'ল 1960, 1965, 1964 আৰু নে 1962? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1962। আপোনালোকলৈ এটা কুৱেশ্যন, এনচাৰটো আপোনালোকে কমেণ্টত জনাব। অসম দিৱস উদযাপন কৰা হয় ডেছ, কিমান তাৰিখে অসম দিৱস উদযাপন কৰা হয়? এইটো আপোনালোকে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেদৰে আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিবলৈ ধন্যবাদ।